নমস্কাৰ সকলোকে। এই পুলিখিনি বেৰিবৰ কাৰণে খুঁটি কেইটামান কাটি ল'লোঁ। ঘৰৰ ইফালে ইফালে চালোঁ ক'ৰবাত কিবা পাওঁ নেকি বুলি বাঁহ চাহ টুকুৰা টুকুৰি। তো সেই তেনেকৈ পাই পেলাই তাৰ পৰাই খুঁটি কেইটামান ঠিক কৰি ল'লোঁ। অকল 10টা পুলিৰ কাৰণে কৰিলোঁ। তাৰপৰা সেইখিনি মুঠা কৰি বান্ধি ধুনীয়াকৈ ৰাখি ল'লোঁ। তাৰপৰা মাক ক'লোঁ, মই বোলো মা হেৰি বস্তা কেইটামান আছে কাটি দিয়ক। মায়ে নিজেও ক'লে বাৰু বস্তাখিনি বোলে মই কাটি দিওঁ দে এটা মুখ। তাৰপৰা মায়ে যেনেকৈ ঘৰত আছিলে তেনেকৈয়ে কাটিবলৈ লগাই দিলোঁ আৰু। এইখিনি বান্ধি ল'লোঁ, মুঠা কৰি পেলাই বান্ধি ধুনীয়াকৈ থৈ দিলোঁ। থৈ পেলাই বোলো ৰাতিপুৱা উঠি যাওঁতে লৈ যাম সেই বুলি ধুনীয়াকৈ ছাইড কৰি পেলাই কালিয়ে থৈ দিলোঁ। সকলোকে নমস্কাৰ গাইজ, সুপ্ৰভাত। মই এতিয়া ওলাইছোঁ, পুলি লৈ লৈছোঁ, বাইকতে চব বান্ধি লৈছোঁ। এইফালে ঘৰা বেৰা দিবৰ কাৰণে বস্তা, এইফালে খুঁটিকেইটা আৰু এই আগফালে আছে পুলিকেইটা, ইয়াতে ভৰাই লৈছোঁ। আৰু এদিনত 10টা পুলিকেহে ৰুম, গোটেইখিনি একেদিনাখনে ৰুই নিদিওঁ, কাৰণটো মই আপোনালোকক পিছত কৈ আছোঁ। আৰু এই চশমাখন যে চকুকেইটা ফুলিয়া ডাল হৈ আছে, মই সেইটো কাৰণে পিন্ধিছোঁ দেই, নহ'লে বহুতে কমেণ্ট কৰিব মোচন দিছোঁ বুলি। তো মোচন দিয়া নাই, চকুকেইটা ফুলিয়া ডাল হৈ আছে। তো ব'লক আমি পুলি ৰোৱা জেগাত লগ পাই আছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো কিমান ধুনীয়া হৈ থাকে চাওকচোন। আৰু মই পুলিখিনি যে য'তে ৰুওঁ, যিমানে ৰুওঁ, ৰাতিপুৱাহে ৰুওঁ। কাৰণটো কৈ আছোঁ মই আপোনালোকক। এই ৰাতিপুৱা টাইমটোত মানে কি হয়, মোৰ এনেই শুই উঠা দেৰি হয়। তো এই পুলিখিনি ৰোৱাৰ কাৰণ লৈ পেলাই মই ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাসটো কৰে। তো ভাল হ'ব নে বেয়া হ'ব গাইজ, কমেণ্ট কৰি জনাব। আমি এই চেপেটিয়ালি ৰাস্তাটোত আহি আছোঁ আৰু ভাইটি এটা ৰৈ আছে আগত। তো হয়তো এই অকলে ৰৈ আছে, এইও কৰিম বুলি ওলাই আহিছে। তো ব'লক, এই পাইছোঁহি আৰু জেগাডোখৰ, তাতে ৰুম আৰু তাতে আপোনালোকক লগ পাই আছোঁ। তই তাকো লগ পাই গ'লোঁ, পুলিকেইটা তাক দি দিলোঁ। তো আহি আছোঁ এতিয়া। আৰু বেলেগ কোনোবা আহে যদিও নাজানো, খবৰ কৰা নাই এতিয়ালৈকে। এই খবৰ কৰিলে সেইটো তাক ক'লোঁ ওলাই আহা বুলি। তো এই আহি ওলাইছেহি। আমি ৰাস্তাটো পাইছোঁহি আৰু অকণমান বাকী আছে। তো ভিডিঅ'টো আগলৈ চাই যাব, ফ'ল' কৰি যাব। তো আমি আহি পাই গ'লোহি যিডোখৰ জেগাত ৰুম বুলি কৈছিলোঁ, এই ৰাস্তাটোৱে। এই আমি দুইটা মতা গাইজ মাইকী গাইজ এইটো ৰাস্তাটোৱে দি অহা যোৱা কৰি আছিলোঁ। তো সেই খান্দি আছে, গাঁত খান্দি আছে। আৰু আজি 10টা পুলিহে ৰুম, কাৰণ কেলৈ মই কাৰণটো আপোনালোকক কৈ দিছোঁ। বহুতে পুলি ৰুৱে, 100, 150, 200, 500, 1000 পুলি ৰুৱে, কিন্তু একেদিনাখনে ৰুই পেলাই তেওঁলোকৰ কামটো সমাপ্ত কৰি থৈ দিয়ে। কিছুমানে চায় দেই, নাচায় বুলি নকওঁ, কিন্তু প্ৰায়বিলাকে একেদিনাখনে কামটো কৰি আৰু সেই জুনৰ 5 তাৰিখে পৰিৱেশ দিৱস উপলক্ষে পুলিকেইটা ৰুই 500 পুলি ৰুৱে, 1000 পুলি ৰুই পেলাই কামটো সামৰি থৈ দিয়ে। কিন্তু মই ভাবিছোঁ কি, যদি মই এতিয়া মোৰ ওচৰতো আছে 500-700 মান পুলি আছে। তো সেই পুলিখিনি কি কৰিম, 10টাকৈ ৰুওঁতে আজি 10টা ৰুলোঁ, তাৰ পাছদিনা 10টা ৰুবলৈ আহোঁতে মই এইকেইটা চাবলৈ কাৰণ এটা পাম। এৰি থৈ যোৱা নহয়, মানে মোৰ ৰুই থৈ যোৱা পুলিকেইটা চাই থাকিবলৈ মোৰ কাৰণ এটা লাগিব। তো সেইটো কাৰণে মই ভাবিছোঁ কি, মই আজি 10টা ৰুলোঁ, কাইলৈ 10টা ৰুম, আৰু কাইলৈ 10টা ৰুবলৈ আহোঁতে মই এই 10টা চকু দি যাম। তাৰ পাছৰ দিনাখন আকৌ 10টা ৰুবলৈ আহোঁতে এই যি 20টা ৰুলোঁ সেই 20টা চকু দি যাম। তো তেনেকৈ ৰুম বুলি ভাবিছোঁ। তো ভিডিঅ'টো সেয়া, এই খান্দি আছে, এতিয়া ৰুম আৰু অকণমান দেৰি পিছত আপোনালোকে চাই লওক। এতিয়া আপোনালোকৰ আগত কথা এটা মই শ্বেয়াৰ কৰোঁ দেই। এইফালেদি মানুহবোৰ অহা যোৱা কৰি আছে মানে কি, ৰাতিপুৱা খোজকাঢ়িবলৈ আহিছে। কিছুমানে সুধিছে কি কৰিবা, কিহৰ গাঁত খান্দিছা? মই বোলো গছৰ পুলি কেইটামান ৰুম। তাই নহয়, ৰিয়েকশ্যনটো এনেকুৱা হৈছে মানে, গছৰ পুলি কেইটামান ৰুম, তেনে বুলি কৈ পেলাই গুচি গৈছে। মানে এনেকুৱা এটা দিছে, কেলা তহঁতি গছৰ পুলি ফলাবি, মানে তেনেকুৱা এটা ৰিয়েকশ্যন দি থৈ গৈছে। তো আৰু মই তেনেকুৱা চেলেঞ্জবিলাক লৈ ভাল পাওঁ। সেইটো কাৰণে এই গছপুলিকেইটা মই জীয়াই দেখুৱাম। আৰু এই স্থানীয় লোকসকলৰ প্ৰতিও এটা অনুৰোধ যে আপোনালোকে গৰু ছাগলীবোৰ নাবান্ধিব পুলিকেইটা ডাঙৰ নোহোৱালৈকে। আৰু এতিয়া বাৰু গৰু ছাগলী তেনেকৈ এইখিনিত নেমেলিব, কাৰণ কঠীয়া চঠীয়া ৰুইছে নহয়। তো সেইটো কাৰণে ভাবিছোঁ। আৰু যি হ'লেও আপোনালোকৰ অঞ্চলটোত যেতিয়া ৰুইছোঁ পুলিকেইটা, চোৱা চিতাৰ দায়িত্ব অকল আমাৰে নহয়, আপোনালোকৰ। হয়তো দেখিছেনে, গাঁত খান্দি পাইছা নাই কোনোবাই? গাঁতবোৰ খান্দি হৈ গ'ল। তাৰপিছতে ৰাস্তাত ফুৰিবলৈ অহা মানুহ দুগৰাকী লগ পালোঁ। তেওঁলোকক ক'লোঁ, আজিৰ প্ৰথম পুলি দুটা আপোনালোক দুগৰাকী ৰুই থৈ যাওক, আৰু আপোনালোকৰ নামতে এই পুলি দুটা হ'ব। আপোনালোকৰ বাকী পুলিকেইটা নাচালেও আপোনালোকে এই পুলি দুটা অন্ততঃ চাই পেলাই কেনেদৰে জীয়াই তুলিব পাৰে সেইটো আপোনালোকৰ ওপৰত। গতিকে মানুহকেইগৰাকীয়ে ভাল পাই পেলাই পুলিকেইটা ৰুই এতিয়া পানী দিবলৈ একো যতন নাই। তো ৰাস্তাতে পৰি থকা বটল এটা লৈ পথাৰৰ পৰা পানী আনি পেলাই পানীকণ দি থৈ তেওঁলোক গ'ল। তাৰপিছত আমি এটা দুটাকৈ দুইটাই পুলিকেইটা ৰুই পেলালোঁ।
মই আকৌ পুলিকেইটা ৰুই থাকোঁতে পাই গ'লোঁ হঠাৎ বিজিত দাক। তো বিজিত দাকো ধৰা ধৰি কৰি পেলাই যুঁজবস্তি নহয় আচলতে, ক'লোঁ আৰু মই বোলো পুলি এটা আপুনি ৰুই থৈ যাওক। ধৰি বান্ধি পুলি এটা ৰুবলৈ দিলোঁ, ধুনীয়াকৈ ৰুলে। ৰুই কৰি পেলাই পুলিবিলাকৰ কাহিনীবিলাক তেখেতে ক'লে যে মানুহে ভাল পুলি হ'লে লৈ যায় বা ভালকৈ নথয়। তো তেনেকুৱা ধৰণৰ কথা, আচলতে তেনেকুৱা হ'ব নালাগে। ৰুই থোৱা পুলিটো কেনেদৰে ডাঙৰ দীঘল কৰি সেই গছজোপাৰ ছাঁত বহিব পাৰি বা জিৰণি ল'ব পাৰোঁ বা সেইজোপাৰ পৰা ফল মূল কিবা এটা খাব পাৰোঁ, তো তেনেধৰণৰ কথা চিন্তা কৰিব লাগে। তো সেইটো আৰু ৰাইজলৈ আহ্বান, পুলিকেইটা যাতে ডাঙৰ কৰি দিয়ে। পুলিকেইটা ৰুই হোৱাৰ পাছতে আকৌ আমাৰ ডাঙৰ সমস্যাটো আহিলে কি, আমি পানী নিনিলোঁ মানে মই। তো সেইটো কাৰণে ভাবিলোঁ এই বটল পালোঁ ৰাস্তাৰ কাষতে, তো বটলতে এই পথাৰৰ পানী অলপ লৈ ল'লোঁ। আৰু মানুহে কৈছে কোনোবাই বোলে গোবৰ পানী দিলে ভাল, গৰু ছাগলীয়ে নাখায়। তো আপোনালোকে কমেণ্টত জনাব যে কি কৰিলে গৰু ছাগলীয়ে নোখোৱাকৈ ৰাখিব পাৰি। গোবৰ পানী আমি শুকান গোবৰো দিব লাগিব নে কেঁচা গোবৰো দিব লাগিব, তো সেই কথাখিনি আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছত পুলিকেইটা পানী দুনি দি হোৱাৰ পাছত ধুনীয়াকৈ ঘোঁৰাটোৰ কাৰণে খুঁটিকেইটা মাৰি ল'লোঁ। মাৰি কৰি পেলাই এই বস্তাখিনি পিন্ধাই দিছোঁ খুঁটিকেইটাত, যাতে পুলিটো ঢাক খাই থাকক। আৰু এটা কথা শুনি মোৰ বৰ বেয়া লাগিলে, এই যিবোৰ ঘেৰাবিলাক দিয়ে পুলিটোৰ ছেফটিৰ কাৰণে, কিছুমানে বাঁহৰ দিয়ে, কিছুমানে এনেকুৱা জালনাৰ দিয়ে, ফেঞ্চিং তাঁৰৰ নিচিনা বা প্লাষ্টিকৰ এটা আছে সেইটো হওক, এইবোৰ বোলে মানুহে উঠাই লৈ যায়। এইবিলাক কিয় কৰিব লাগে বাৰু কওকচোন? কিবা এটা কাৰণে, আপোনালোকৰ ভালৰ কাৰণে মানুহে কৰিছে, যিকোনো সংগঠন হওক বা কোনোবা NGO হওক, ভালৰ কাৰণে গছকেইটা ৰুৱে পুলিকেইটা, তাৰপিছত মানুহবিলাকে সেইখন কৰে। এই বস্তাকেইটা মোক দিগদাৰ দিছিলে দেই, নেমু পানী, ধন্যবাদ। সেইটো ফল্ডিং আছে, ভিতৰত সোমাই আছে। চিটটো এইটো দাঙি দিলে এইটো ওলাই পৰিব। আৰু আজিৰ 10টা পুলিত খুঁটিকেইটা মাৰি ধুনীয়াকৈ বস্তাকেইটা পিন্ধাই দিলোঁ, যাতে পুলিটো ছেফ হৈ থাকে। আৰু ভিডিঅ'টো আগবঢ়াম আপোনালোকক মনচুন ব্লগত, মোৰ ইউটিউব চেনেল। আৰু যদি আপোনালোক নতুন তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে ভিডিঅ'কেইটাৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আৰু যদিহে আমাৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মই কৰা প্ৰশ্নকেইটা জনাবলৈ নাপাহৰিব। তো গাইজ আজি 10টা পুলি ৰুই হৈ গ'ল। আমি 2টা গাইজে ৰুই দিলোঁ। এইটো এটা মতা গাইজ ভিডিঅ' কৰি আছে আৰু মই এটা মতা গাইজ। আজি 10টা ৰুলোঁ, আকৌ কাইলৈ 15-20টামান আনিম চাগে, আৰু অকণমান টাইম পাম আমি। তো 15-20টামান আনিম। আৰু ফোন কৰিছিলে মোক মানুহে যে গৈ আছোঁ বুলি, মই নালাগে বুলিয়ে ক'লোঁ আৰু যেতিয়া টাইমটো হৈ গ'ল। কাইলৈ আহিবলৈ কৈছোঁ, কাইলৈ আৰু মানুহ গোট খাব ইয়াত দেই। তো আজিলৈ বাই বাই। ৰুই কৰি আহি ধুনীয়াকৈ ফৰকাটিঙতে দুইটাই চাহ একাপ খালোঁ, তাৰপিছত খাই কৰি ঘৰ আহিলোঁ।